সো বাৰকল আগৰ এটা ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ যে এই যেটো গেমছ আছে এই গেমছটো কেনেকৈ এই গেমছৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰি এটো কিন্তু কোনো ধৰণৰ জুৱা খেল নহয় বা বেটিং এপছ নহয় ইয়াৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰি বা এপছটো কেনেকৈ ইনষ্টল কৰিব পাৰি ওকে এতিয়া কথা হ'ল যে আপোনালোকে এপছটো ইনষ্টল কৰাৰ পিছত যেতে নেকি আপোনালোকৰ ইনকাম হোৱা টকাখিনি কেনেকৈ উইথড্ৰ কৰিব ইয়াতে চাওক ওপৰৰ ফালে এটা অপচন আছে ইয়াতে ক্লিক কৰিলে ইয়াতে ক্লিক কৰাৰ পিছত যিখিনি আপোনালোকৰ বেলেন্স আছে ইয়াতে শো কৰিব উইথড্ৰ অপচনত ক্লিক কৰিলো ইয়াতে মোৰ $33.995 অৰ্থাৎ প্ৰায় $34 জমা হৈ আছে এতিয়া কথা হ'ল যদি আপোনালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা আপোনালোকে এপছটো ইনষ্টল কৰা নাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বা ইনষ্টল কৰিব পাৰে আৰু যদি আপোনালোকে নাজানে কেনেকৈ কৰিব লাগে সেই বিষয়ে মই যেহেতু অলৰেডি ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থম আপোনালোকে তাৰ পৰা ভিডিঅ' চাই কি কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব পাৰিব ওকে তো যেতে নেকি আপোনালোকৰ ইনকাম হ'ব ইয়াতে চাওক আপোনালোকে দেখুৱাইছে যেটো গেম আছে গেম খেলি ইনকাম কৰিব পাৰিব প্লাছ আপোনালোকে যেটো ৰেফাৰ অপচন আছে ৰেফাৰ অপচনত ক্লিক কৰি ৰেফাৰ কৰিও ইনকাম কৰিব পাৰিব তো মূল কথাটো হ'ল যে আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ইনকাম কৰিব ৱালেট অপচনত ক্লিক কৰিলো ইয়াতে উইথড্ৰ অপচনত ক্লিক কৰিলো উইথড্ৰ অপচনত ক্লিক কৰাৰ লগে লগে ফাৰ্ষ্ট টাইম যেতিয়া আপোনালোকে উইথড্ৰ কৰিব তেতিয়া কিন্তু আপোনালোকক এটা মেট ৱালেট ক্ৰিয়েট কৰিবলৈ দিব ঠিক আছে যেনেকৈ আপোনাৰ নাম দিব লাগিব বা এড্ৰেছ দিব লাগিব এই ডিটেইলছসমূহ দি আপোনালোকে মেট ৱালেট এটা ক্ৰিয়েট কৰিব লাগিব ইয়াতে চাওক মাই মেট ৱালেট যেটো অপচন আছে ইয়াতে ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক মোৰ মেট ৱালেটটো কিন্তু ওপেন হৈ গৈছে আৰু মোৰ মেট ৱালেটত বৰ্তমান $20 জমা হৈ আছে মই অলৰেডি $20 মানে জমা কৰিছো ইয়াৰ আগতে মই কিমান উইথড্ৰ কৰিছিলো $60 উইথড্ৰ কৰিছিলো আৰু $50 মোৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি লৈছিলো মানে $10 আছিল আৰু পিছত আৰু $10 উইথড্ৰ লৈছো যেনক এতিয়া কথা হ'ল মোৰ ইয়াতে $30 উইথড্ৰ হ'ব আৰু মিনিমাম উইথড্ৰ হ'ল $30 ঠিক আছে সৰি $10 আপোনাৰ $10 হ'লে আপোনাক উইথড্ৰ কৰিব পাৰিব তো মই জাস্ট উইথড্ৰ অপচনত ক্লিক কৰি দিম আগত $20 আছে আৰু $30 $50 মান হৈ যাব তো মই ইয়াতে উইথড্ৰ অপচনত ক্লিক কৰাৰ লগে লগে কি হ'ব মোৰ মেট ৱালেটত কিন্তু টকাখিনি গুচি যাব ইয়াতে চাওক এপ্লাইড সাকসেসফুলি ইয়াতে চাওক $30 এনেকৈ দেখুৱাইছে গো টু ৱালেট অপচনত ক্লিক কৰি দিলো ৱালেট অপচনত ক্লিক কৰাৰ লগে লগে চাওক আগত $20 আছিল আৰু আজিৰ হ'ল $30 মোৰ টোটেল $50 হৈ গ'ল ইয়াতে চাওক এই যেটো $30 গেম খেলা স্যালাৰি আইডি আপোনালোকে দেখুৱাইছে এনেকৈ $30 আহি জমা হৈ গ'ল এতিয়া কথা হ'ল যেতে নেকি আপোনালোকে উইথড্ৰ কৰিব এই মেট ৱালেটৰ পৰা আপোনালোকে উইথড্ৰ কৰাৰ বাবে আপোনালোকে জাস্ট উইথড্ৰ একাউণ্ট অপচনত যেতে ক্লিক কৰিব ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাব আপোনালোকে বেংক কাৰ্ড অৰ্থাৎ ডাইৰেক্ট আপোনালোকৰ যিকোনো বেংক একাউণ্টত ল'ব পাৰিব ইণ্ডিয়ান তাৰ পিছত USDT TRC20 যেটো আছে হেতুটো ল'ব পাৰিব অৰ্থাৎ ক্ৰিপ্টো পেপল আছে ইপে আছে এইসমূহ আপোনালোকে উইথড্ৰ ল'ব পাৰিব ইয়াতে মই USDT প্লাছ মোৰ বেংক একাউণ্ট এড কৰি ৰাখিছো মই কি কৰিম USDT উইথড্ৰ ল'ম তো মই বেক কৰি দিলো আৰু আপোনালোকে এটো এড কৰিব পাৰিব এড কৰা অপচন আহি যায় তো মই এতে জাস্ট কি কৰিম ক্যাশ আউট যেটো অপচন দেখল আছে মই ক্যাশ আউট অপচনত ক্লিক কৰিব লাগিব ক্যাশ আউট অপচনত ক্লিক কৰিলো এতে মোৰ বেলেন্স আছে $50 মই অল অপচনত ক্লিক কৰি দিলো তাৰ পিছত ইয়াৰ পৰা কিন্তু মোৰ ফি কাটিব কিমান $1.75 মোৰ এতে কিন্তু ফি কাটিব $50 পৰা তাৰ পিছত মই এতে জাস্ট সাবমিট অপচনত ক্লিক কৰিলো সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপুনি যেটো ইমেইল দিব ৰেজিষ্টাৰ কৰাৰ সময়ত ইমেইলৰ প্ৰয়োজন হয় সেই ইমেইলৰ জৰিয়তে আপোনাক এটা আইডি বনাব লাগে মই কিন্তু এটা চাওক উইথড্ৰ পাছৱৰ্ড যেটো সেই উইথড্ৰ পাছৱৰ্ডটো এন্টাৰ কৰিব লাগিব ওকে উইথড্ৰ পাছৱৰ্ডটো এন্টাৰ কৰাৰ লগে লগে কমপ্লিট এষ্টিমেট এৰাইভ টাইম উইদিন 7 ডেজ ওয়ার্কিং ডেজ এনেকৈ আহিছে বাট এটো ইনস্ট্যান্ট কিন্তু আই যাব মই কি কৰিছো মোৰ যেটো নেকি TRC20 সেই একাউণ্টত উইথড্ৰ লৈছো অলপ সময়ৰ ভিতৰতে কিন্তু আহি যাব এতে চাওক মই কিমান উইথড্ৰ কৰিলো ইয়াতে তলত কিন্তু ডিটেইলছ আহি গৈছে মই উইথড্ৰ যিমান কৰিছো $48.25 মোৰ একাউণ্টত আহিব আৰু চাৰ্জ কাটিছে কিমান 1.75 ঠিক আছে দিছিলো কয়েনসিস্টৰ E20 ৱালেট দিছিলো হেতু কিন্তু তাতে কিন্তু মোৰ নোটিফিকেশন আহি গৈছে এতে মই ইয়াৰ পৰা একসেপ্ট কৰিব লাগিব এতে চাওক মোৰ কিন্তু ইয়াতে চাওক ক্ৰিপ্টো ডিপোজিট অপচন আহি গৈছে মানে মোৰ যেটো উইথড্ৰ কৰিছো এই টকাখিনি কিন্তু মেট ৱালেটৰ পৰা মোৰ কয়েনসিস্ট ৱালেটত আহি গৈছে আপোনালোকে ডাইৰেক্ট একাউণ্টত ল'ব পাৰিব ইনস্ট্যান্ট আহি যায় মই ভেৰিফাই অপচনত ক্লিক কৰি ভেৰিফাই কৰি ল'ব লাগিব ঠিক আছে মই জাস্ট ইয়াতে ভেৰিফাই কৰি লম মই ইয়াতে ডিটেইলছ মই অলৰেডি দিয়া আছে মই জাস্ট কনফাৰ্ম অপচনত ক্লিক কৰাৰ লগে লগে মই যেটো অলৰেডি আগতে এবাৰ কৰিছিলো কনফাৰ্ম হৈ গ'ল মানে মোৰ ৱালেটত টকাখিনি আহি গ'ল ইয়াতে চাওক $8 খিনি মোৰ আহি গ'ল ডিপোজিট হৈ গ'ল মোৰ একাউণ্টত ঠিক আছে এই যেটো আপোনালোকে দেখিবলৈ পাইছে USDT ডলাৰ এটো $USDT এটো কিন্তু মোৰ একাউণ্টত আহি গৈছে মোৰ জাস্ট আপোনালোকে দেখাইছে এনেকৈ মই এটা জাস্ট এটো সেল কৰিব লাগিব মোৰ যেটো টকাখিনি একাউণ্টত লম মই জাস্ট ইয়াতে সেল কৰিলে কিন্তু টকাখিনি আহি যাব তো মই জাস্ট সেল কৰি দিম সেল অপচনত ক্লিক কৰি দিলো আপোনালোকে যদি ডাইৰেক্ট একাউণ্টত লয় তেনে ক্ষেত্ৰত আপোনালোকে একো কৰিব নালাগে মই জাস্ট ইয়াতে ম্যাক্সিমাম যিমান আছে মই ম্যাক্সিমাম অপচনত ক্লিক কৰি দিলো সেল অপচনত ক্লিক কৰি দিম সেল অপচনত ক্লিক কৰাৰ লগে লগে এটো অৰ্ডাৰ সাকসেসফুলি লাগি গ'ল মই ডাইৰেক্ট একাউণ্টত লৈ আপোনালোকক দেখুৱাইছো অৰ্ডাৰ লাগি গ'ল মোৰ মানে সেল হৈ গ'ল এতিয়া সেল হোৱাৰ পিছত আকৌ
মই কি কৰিব লাগিব প্ৰফাইলত আহি গ'লোঁ ইয়াতে কিন্তু মোৰ টকা এতিয়া টকালৈ কনভাৰ্ট হৈছে ঠিক আছে এই টকাখিনি মই এতিয়া উইথড্ৰ কৰিব পাৰিম টকাটো উইথড্ৰ কৰাৰ বাবে আপোনালোকে জাষ্ট কি কৰিব লাগিব মই আপোনালোকক এইটো মোৰ চিষ্টেমত দেখুৱাইছোঁ বাট আপোনালোকে ডাইৰেক্ট কি কৰিব পাৰিব ডাইৰেক্ট একাউণ্টত ল'ব পাৰিব বেংক একাউণ্টত ইয়াতে চাওক মোৰ 4,668 টকা হৈ গ'ল এতিয়া মই জাষ্ট এইটো উইথড্ৰ কৰিম গোটেইখিনি টকা উইথড্ৰ কৰাৰ বাবে মই উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ মোৰ ইয়াৰ পৰা বেংক একাউণ্ট চিলেক্ট কৰিব লাগিব 100% ক্লিক কৰিলোঁ এই গোটেইখিনি টকা মোৰ উইদিন 1 ছেকেণ্ডৰ ভিতৰত একাউণ্ট আহি যাব মই উইথড্ৰ অপশ্যনত ক্লিক কৰি দিলোঁ আপোনালোকৰ বহুতৰ হয়তো জটপট লাগিব পাৰে কিন্তু আচলতে একো নহয় মই ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব লাগিব বেংক একাউণ্ট ফ্ৰী কৰিছে আপোনালোকে বিচাৰিলে ডাইৰেক্ট বেংক একাউণ্টতো ল'ব পাৰিব মই জাষ্ট ইয়াতে মোৰ পিন কোডটো এণ্টাৰ কৰি দিম এক্সেছ পিনটো এণ্টাৰ কৰাৰ পিছত মোবাইল বা আপোনালোকৰ ইমেইলত কিন্তু এটা ভেৰিফাই OTP আহিব এইটো মানে আচলতে ডাইৰেক্ট বেংক একাউণ্টত ল'লে নাহে এতিয়া মই যিহেতু কইনছুইচৰ জৰিয়তে উইথড্ৰ কৰিছোঁ যাৰ জৰিয়তে মোৰ এনেকুৱাকৈ আহি গৈছে এইটো মানে প্ৰয়োজন হৈ পৰিছে মই এইটো দিব লাগিব নহ'লে প্ৰয়োজন নহয়েই ঠিক আছে মই জাষ্ট ইয়াতে এণ্টাৰ কৰিব লাগিব টাইপ OTPটো বহাই দিলোঁ এতিয়া জাষ্ট মই ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিলোঁ ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে চাওক ইয়াতে ছাকচেছফুল হৈ গ'ল মই ষ্টেটাছ অপশ্যনত ক্লিক কৰিলোঁ উইথড্ৰ পেণ্ডিং দেখুৱাই আছে আৰু 1 মিনিটৰ ভিতৰত মোক কিন্তু মোবাইলত মেছেজ আহি যাব বা টকাখিনি মোৰ বেংক একাউণ্টত আহি যাব আৰু আপোনালোকে কিন্তু এনেকুৱাও নহয় আপোনালোকে যদি বিচাৰে ডাইৰেক্ট বেংক একাউণ্টতো উইথড্ৰ ল'ব পাৰিব মোৰ যিহেতু ৱালেট আছে কইনছুইচ ৱালেট বা CoinDCX আছে যাৰ বাবে মই এনেকৈ লৈছোঁ ইয়াতে চাওক উইথড্ৰ ছাকচেছ বুলি দেখুৱাই দিছে বাট আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে ডাইৰেক্ট ল'ব পাৰিব ইয়াতে চাওক মোৰ মোবাইলত কিন্তু মেছেজ আহি গৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডিয়াৰ কাষ্টমাৰ আকৌ দেখি আছোঁ ডিয়াৰ কাষ্টমাৰ ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে 4,668 টকা লগ আহি গ'ল আৰু ইয়াতে কিন্তু দেখিবলৈ পাইছে 4,668 টকা মই উইথড্ৰ কৰিছোঁ এতিয়া পেণ্ডিং দেখুৱাইছে ৰিফ্ৰেছ কৰাৰ লগে লগে ইয়াতে ছাকচেছফুলি দেখুৱাই দিব একো টেনশ্যন নাই বা কেতিয়াবা অলপ পিছতো ইয়াতে ছাকচেছফুলি দেখুৱাই মই কিন্তু টকাখিনি পাই গৈছোঁ অ'কে তো আপোনালোকে নিশ্চয় দেখিবলৈ পালে এতিয়া কথা যদি আপোনালোকৰ কইনছুইচ ৱালেট বা তেনেকুৱা ৱালেট নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ উইথড্ৰ কৰিব আপোনালোকে কেছ আউট অপশ্যনত ক্লিক কৰাৰ পিছত এই যিটো অপশ্যন আছে ইয়াতে কিন্তু আপোনালোকৰ বেংক অপশ্যন আহি যাব এই যিটো বেংক কাৰ্ড আছে বেংক কাৰ্ড এড কৰিলে বেংক কাৰ্ড অপশ্যনত ক্লিক কৰিলে যিমান এমাউণ্ট আছে সেইটো আপোনালোকে ছাবমিট কৰিলে আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টতে কিন্তু টকাখিনি আহিব কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া নাই তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে কেনেকৈ এই যিটো ব্লকবাষ্টাৰ এপছ আছে বা ব্লকবাষ্ট না কেনেকৈ এপছ আছে এইটোৰ পৰা কেনেকৈ টকা উইথড্ৰ কৰিব পাৰি আৰু মোৰ ইয়াতে চাওক $3.0 জমা হৈছে এতিয়াও আছে $10 হোৱাৰ পিছত আকৌ উইথড্ৰ কৰিব পাৰিম তো এনেকুৱাকৈ আপোনালোকে অতি সহজতে কিন্তু টকাসমূহ উইথড্ৰ কৰিব পাৰিব